আমি আজি আমাৰ তিয়ক চন্দ্ৰকমল বেজবৰুৱা মহাবিদ্যালয়ৰ বাবে অতি গৌৰৱৰ দিন। অলপ আগতে আমি উচ্চ শিক্ষা সঞ্চালকৰ পৰা এখন চিঠি পালোঁ। তাত আমাক কোৱা হৈছে যে তিয়ক চন্দ্ৰকমল বেজবৰুৱা মহাবিদ্যালয় এখন অট'নমাছ ইউনিভাৰ্চিটিলৈ ৰূপান্তৰিত কৰা হৈছে আৰু এই বিষয়ে ইতিমধ্যে বিধানসভাত এক প্ৰস্তাৱ পাছ হৈ গৈছে। তাৰো কপি আমাৰ হাতলৈ আহিছে আৰু গতিকে এতিয়া আমাক সকলোবিলাক নথি পত্ৰ তথ্য পাতি যিবিলাক এখন ইউনিভাৰ্চিটিৰ কাৰণে আমাক লেণ্ড ডকুমেণ্টছ হওক, UGC ৰিকমেণ্ডেশ্যন হওক, এই সকলোবিলাক নথি পত্ৰ এতিয়া আমাক অতি শীঘ্ৰে ডাইৰেক্টৰ অফ হায়াৰ এডুকেশ্যনলৈ পঠিয়াবলৈ আমালৈ নিৰ্দেশ আহিছে। গতিকে আমি অতি সোনকালে কাইলৈ বা পৰহিলৈ ভিতৰত আমি সকলো প্ৰস্তাৱ আমি উচ্চ শিক্ষা সঞ্চালকত দাখিল কৰিম আৰু আমাৰ তিয়কৰ বাবে ই অতি গৌৰৱৰ বিষয় যে তিয়ক চন্দ্ৰকমল বেজবৰুৱা মহাবিদ্যালয় অট'নমাছ ইউনিভাৰ্চিটিলৈ সলনি হ'ব। এইখিনিতে আমাৰ মৰিয়নি সমষ্টিৰ মাননীয় বিধায়ক আমি ৰূপজ্যোতি কুৰ্মীৰ ওচৰত চিৰকৃতজ্ঞ। তেখেতৰ মহান প্ৰচেষ্টা, তেখেতে আন্তৰিকতাৰে লাগি আছিল যে মহাবিদ্যালয়খনক স্কিল ইউনিভাৰ্চিটিলৈ ৰূপান্তৰিত কৰিব লাগে, কিন্তু স্কিল ইউনিভাৰ্চিটি আমি নাপালোঁ। এতিয়া আমি অট'নমাছ ইউনিভাৰ্চিটি পালোঁ। আজি আমাৰ বাবে আৰু তিয়কবাসীৰ বাবে অতি গৌৰৱৰ দিন। আমি সকলোলৈকে তিয়কবাসী, আমাৰ মাননীয় বিধায়ক, আমাৰ পৰিচালনা সমিতি সভাপতি মহোদয়, সকলোলৈকে আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে তিয়ক চন্দ্ৰকমল বেজবৰুৱা মহাবিদ্যালয়ে অট'নমাছ ইউনিভাৰ্চিটিৰ পজিশ্যন লাভ কৰিলে। ধন্যবাদ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।